নেহৰু ষ্টেডিয়ামত 13 অনূৰ্ধ্ব অস্মিতা ফুটবল লীগ 2025 8টা ছোৱালী ফুটবল দলৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত ভাৰতীয় মহিলা ফুটবলাৰ মনীষা কল্যাণ ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে সদস্য ৰাজ্যৰ যোগেদি দেশত মহিলা ফুটবলৰ উত্তৰণৰ বাবে বিশেষ ভূমিকা পালন কৰি আহিছে। তাৰে এক অন্যতম ফচল খেলো ইণ্ডিয়া অস্মিতা ফুটবল লীগ শুক্ৰবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম ফুটবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ল 13 অনূৰ্ধ্ব অস্মিতা ফুটবল লীগ 2025 8টা ছোৱালী দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন ফুটবলত কিক মাৰি উদ্বোধন কৰিলে ভাৰতীয় মহিলা ফুটবলাৰ মনীষা কল্যাণে। साइड पदक्षेपक शलागिले भारतीय महिला फुटबलर गराकीये। आई थिंक जो साई ने खेलो इंडिया अस्मिता लीग शुरू की है वो बहुत ही एक अच्छा प्लेटफॉर्म मिला है आई थिंक जो यंग गर्ल्स हैं उनके लिए, क्योंकि व्हेन आई सी माई सेल्फ हम लोग के टाइम पे इतना कुछ नहीं होता था, वी डोंट हैव लाइक दिस काइंड ऑफ इवेंट, बट अभी जिस हिसाब से यंग प्लेयर्स हैं उनको एक प्लेटफॉर्म मिल रहा है, तो बहुत ही अच्छा इनिशिएटिव है जो साई ने किया है। एंड आई होप लाइक कि ऐसी लीग्स में वो लोग खेल के they represent our national team also. ইফালে ভাৰতীয় মহিলা ফুটবলাৰ মনীষা কল্যাণৰ উপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী চাইৰ কাৰ্যবাহী সঞ্চালক DK মিত্তাল, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুচিতা বড়ো, নৰ্থ ইষ্ট ইউনাইটেডৰ মহিলা ফুটবলাৰ তথা লখিমপুৰৰ জীয়াৰী ৰেখা কাকতি আৰু অস্মিতাৰ জৰিয়তে ৰাষ্ট্ৰীয় ফুটবল শিবিৰলৈ বাছনি লাভ কৰা অসমৰ দশমী অতিথিসকলে 13 অনূৰ্ধ্ব ছোৱালী খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে অনুপ্ৰেৰণামূলক বক্তব্য। কণ কণ ছোৱালী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে IWL টুৰ খেলুৱৈ ৰেখা কাকতিয়ে। अस्मिता खेलो इंडिया अंडर 13 কাৰণে সো আমাৰ বেসিক্যালি অসমৰ যোনখিনি ছোৱালী यंग एजर इमान सरुर পৰা হেতে এতিয়া খেলত ইমান ইন্টাৰেস্টেড আছে, সো হেতৰ কাৰণে মোস্টলি তো মই হেতক বেষ্ট অফ লাক দিওঁ, উইশেছ কৰোঁ। তাৰ পিছত আশা কৰোঁ যাতে হেতে ভাল পাৰফৰমেন্স দিয়ে। উল্লেখ্য যে অসমৰ 4টা কেন্দ্ৰত অনুষ্ঠিত হ'ব অস্মিতা ফুটবল লীগ। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পাছত কাৰ্বি আংলঙৰ লাংহিন নাজিৰা ক্ৰীড়া সন্থাৰ অন্তৰ্গত টেঙাপুখুৰী আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁৱত অনুষ্ঠিত হ'ব অস্মিতা ফুটবল লীগ। এই সন্দৰ্ভত জনালে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈয়ে। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আপোনাৰ ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিসকল আমাৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ আমাৰ সদস্য ৰাজ্যিক সংস্থা আছে, তেখেতলোকৰ যোগেদি গোটেই ভাৰতবৰ্ষত মহিলা ফুটবলক উত্তৰণ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে। তাৰে অন্যতম ফচল হৈছে এই খেলো ইণ্ডিয়া অস্মিতা ফুটবল প্ৰতিযোগিতা। ইতিমধ্যে অস্মিতা ফুটবল প্ৰতিযোগিতা আণ্ডাৰ 17 আৰু আণ্ডাৰ 15 ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হৈছে আৰু আমি অসমেও ইতিমধ্যে কেইবাটাও স্থানত অনুষ্ঠিত কৰিছোঁ আৰু আণ্ডাৰ 13 অনুষ্ঠিত কৰিছোঁ। কিন্তু এই প্ৰতিযোগিতাখন বিশেষভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সহযোগত ভাৰতীয় ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আমাৰ সদস্য ৰাজ্যিক যিবোৰ সংস্থা আছে তেখেতলোকৰ সহযোগত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছে আৰু আমি অসমেও এইবাৰ 4টা কেন্দ্ৰত এই খেলাখন পতাৰ সুযোগ লাভ কৰিছোঁ। তাৰ বাবে আমি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যাতে এই প্ৰতিযোগিতাৰ দ্বাৰা যাতে আমাৰ যিসকল বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে যিসকল আমাৰ কণ কণ মহিলা খেলুৱৈ এতিয়াও উত্তৰণ হোৱা নাই, তেখেতলোকক এখন মঞ্চ দিয়াৰ স্বাৰ্থত আচলতে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। আমি আশা কৰিম এই প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতীয় মহিলা ফুটবলৰ উত্তৰণ কৰাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখন এক বিশেষ ভূমিকা পালন কৰিব। 8টা দল থাকিব, এইটো প্ৰতিটো চেণ্টাৰত মিনিমাম 8টা দল হ'ব লাগে, কিন্তু 8টা দল এটা নিৰ্ধাৰণ কৰি দিছে। অসমৰ গুৱাহাটীৰ স্থানটো আপোনালোকে গম পাইছে যে ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত আজি 8 আগষ্ট তাৰিখে এইটো আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কাৰ্বি আংলং জিলাৰ লাংহিঙত হ'ব, নাজিৰা জিলাৰ ক্ৰীড়া সন্থাৰ অন্তৰ্গত টেঙাপুখুৰীত হ'ব আৰু ভেৰগাঁও আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ভেৰগাঁৱত অনুষ্ঠিত হ'ব। হয়, আমি ইতিমধ্যে দলসমূহক কোচিঙত আমি বিভিন্ন যিসকল আমাৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে য'ত হৈ আছে তেখেতলোকক আমি খবৰ দিছোঁ, তেখেতলোকে প্ৰশিক্ষণৰ জৰিয়তে আজি দলসমূহ গঠন কৰিছে। আজি অপেনিং চেৰিমনিত আমি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ যিগৰাকী 2টাকৈ ফুটবল বৰ্ষৰ মহিলা শ্ৰেষ্ঠ ফুটবল খেলুৱৈ আমাৰ মনীষা কল্যাণ আৰু আহিছে, আৰু আমি সন্মানীয় অতিথি হিচাপে আমাৰ আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুচিতা বড়োকো আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু ইতিমধ্যে গুৱাহাটী ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক DK মিত্তাল ছাৰ আৰু দিল্লী চাই যিজন উপ সঞ্চালক
অভিনৱ শৰ্মা তেখেতো আহি উপস্থিত আছিল ভাল ফলাফল পাইছোঁ আমাৰ ফলাফলৰ জৰিয়তেতো আণ্ডাৰ অস্মিতাৰ জৰিয়তে আমাৰ কেইবাগৰাকী খেলুৱৈ ভাৰতীয় দলৰ শিবিৰলৈ আমন্ত্ৰিত হৈছিল আমাৰ কাৰ্বি আংলঙৰ এগৰাকী খেলুৱৈ দশমী ৰাউতীয়া আছিলে আজি আহিছে দশমী ৰাউতীয়া আৰু এগৰাকী খেলুৱৈ তিনিগৰাকী খেলুৱৈ ভাৰতীয় দলৰ শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছিল ক্ৰীড়া অনুৰাগীৰ আশা অস্মিতা ফুটবল লীগৰ আচলত ধৰি ভাৰতীয় মহিলা ফুটবল ক্ষেত্ৰৰ ঘটক উত্তৰণ মনীষা কৈলানৰ দৰে খেলুৱৈৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক অসমৰ হাজাৰ হাজাৰ মহিলা ফুটবলাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in